নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। থলুৱা মাছেৰে এতিয়া ভৰি পৰিছে বজাৰ। আজিও উজনিলৈ নাহিল নগাঁৱৰ মাছ, কিয়নো নগাঁৱৰ মাছৰ গাড়ী অহাত যেহেতু নিষেধাজ্ঞা জাৰি কৰিছিলে আৰু সেই সন্দৰ্ভত আজিও উজনিলৈ আহি নাপাল নগাঁৱৰ মাছৰ গাড়ী। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। থলুৱা মাছেৰে এতিয়া ভৰি পৰিছে বজাৰ ভৰি পৰিছে এতিয়া থলুৱা মাছেৰে। ইতিমধ্যে নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই উজনিলৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত বাতিল কৰিছে, কিন্তু সংখ্যালঘুৰ মাছ নাখাও বুলি হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে। নগাঁৱৰ মাছ নাহিলে থলুৱা মীন পালকসকল লাভান্বিত হ'ব বুলিও মত প্ৰকাশ কৰে দল সংগঠনসমূহে। আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ, কিয়নো আজিও নাহিল নগাঁৱৰ মাছ উজনিলৈ আৰু তাৰ বাবে এতিয়া থলুৱা মাছেৰে ভৰি পৰিছে বজাৰ, যাৰ ফলত এতিয়া থলুৱা ব্যৱসায়ীসকলৰ কিছু উন্নতি হ'ব বুলিও উল্লেখ কৰিছে দল সংগঠনে। আমি কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক, কিয়নো থলুৱা মাছেৰে এতিয়া ভৰি পৰিছে বজাৰ। নগাঁৱৰ মাছ আজিও অহা নাই উজনিলৈ, থলুৱা মাছেৰে ভৰি পৰিছে বজাৰ। ইতিমধ্যে নগাঁৱৰ তথাকথিত মৎস্য ব্যৱসায়ী সন্থাই উজনিলৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত বাতিল কৰিছে, যদিও মিয়াৰ মাছ নাখাওঁ বুলি হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে। ইফালে নগাঁৱৰ মাছ নাহিলে থলুৱা মীন পালকসকল লাভান্বিত হ'ব বুলি মত প্ৰকাশ কৰিছে দল সংগঠনসমূহে। লগতে সংখ্যালঘুৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও জানিবলৈ দিছে সংগঠনসমূহে। ইটা ভাটাসমূহত সংখ্যালঘু শ্ৰমিক হিচাপে নাৰাখিবলৈ আহ্বান জনাইছে দল সংগঠনসমূহে। এনেদৰে এতিয়া সংখ্যালঘু আৰু নগাঁৱৰ মাছক লৈ মৰাণত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাইপা আৰু আটাচুৱে। কিছু মন্তব্য আছে, আমি সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম। যেহেতু আমি উজনি অসমৰ মানুহ, আমি কথা দিলে আমি কথা ৰখা মানুহ, গতিকে আমি নগাঁও যি মৎস্য উৎপাদন সন্থাই যি মাছ নপঠিয়াওঁ বুলি তেখেতলোকে যি হুংকাৰ প্ৰদান কৰিছিলে, সেইটো আমি গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ যিটো স্থিতি, সেইটো স্থিতিত আমি অটল আছোঁ। আমি কোনো কাৰণতে নগাঁও মাছ আমি উজনি অসমলৈ আহিবলৈ নিদিওঁ, এইটো কথা স্পষ্ট। আৰু দেখিব পাইছোঁ যে আমি আমাৰ কথা স্পষ্ট কৰাৰ লগে লগে তেখেতলোকে কৈছে যে এইটো আমাৰ ডাঙৰ ভুল হৈ গ'ল বুলি সিহঁতি ক্ষমা প্ৰাৰ্থনা মাগিছে। কিন্তু আমি উজনি অসমলৈ কোনো কাৰণতে মাছ আহিবলৈ নিদিয়া সেই কথাটো আমি স্পষ্ট, আমি অটল আছোঁ। কিন্তু সমান্তৰালভাৱে এই বিষয়টো উৎপত্তি ক'ৰপৰা ঘটিলে এই কথাখিনিও কিন্তু আপোনালোকৰ আগত আমি অৱগত কৰিব লাগিব। যিহেতু ঢিঙৰ যিটো নাৰকীয় ঘটনা, এই ঘটনাৰ পিছতেই আচলতে আমি উজনি অসমৰ টাই আহোম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে উজনি অসমত থকা যিসকল মিয়া অবৈধ বাংলাদেশী আছে, সেই বাংলাদেশীসকলে 7 দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগে বুলি আমি স্পষ্টভাৱে আমি এই কথাখিনি আমি দাঙি ধৰিছিলোঁ। কিন্তু এই কথাখিনি দাঙি ধৰাৰ লগে লগে বহু এনেধৰণৰ বিষয় আছে যিখিনি বিধায়ক আছে বা অন্যান্য যিসকলে মৎস্য উৎপাদন যি সন্থা আছে, তেখেতলোকে এই অবৈধ মিয়া বাংলাদেশী পক্ষ লৈ তেখেতলোকে এই কথাখিনি আগবাঢ়িছিলে। এইটো অতি দুৰ্ভাগ্যজনক কথা। আৰু আমাৰ কথাখিনি যেতিয়া আমি স্পষ্টভাৱে কৈছোঁ যে আমাৰ উজনি অসমত যিবিলাক আমাৰ বাই ভনী আছে, আই মাতৃ আছে, তেখেতলোকৰ ভৱিষ্যতৰ কাৰণে আমাৰ উজনি অসমত এই অবৈধ মিয়া বাংলাদেশী নালাগে, এই কথাটো আমি স্পষ্ট কৰি দিছিলোঁ। আৰু সেই কথাখিনি তেখেতলোকে পিছত যেতিয়া আমি গুজৰি উঠিলোঁ, তেতিয়া কিন্তু তেখেতলোকে এই কথাৰ পৰা আঁতৰি যাবলৈ তেখেতলোকে বাধ্য হ'ল। এই বিধায়কে হওক বা অন্যান্য যি দল সংগঠন আছে, তেখেতলোকে আঁতৰি যাবলৈ বাধ্য হ'ল। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যি আমি 7 দিনৰ সময়সীমা দিছিলোঁ, ইতিমধ্যে এই সময়সীমা উকলিবলৈ হৈছে। কিন্তু তাৰ স্বত্বেও আমি দেখিব পাইছোঁ কিছুমানে কিন্তু আমাক অকণমান অৱমাননা কৰা আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ ইটা ভাটাৰ যিসকল মালিক পক্ষ আছে, ইটা ভাটাৰ মালিক পক্ষে কিন্তু এতিয়াও আমি জানিব পাৰিছোঁ যে অবৈধ বাংলাদেশী তেখেতলোকৰ ইটা ভাটাত থকা যেন আমি অনুভৱ কৰিছোঁ। আৰু সমান্তৰালভাৱে মৰাণৰ তথা উজনি অসমৰ বিভিন্ন উদ্যোগ তথা প্ৰতিষ্ঠানত মিয়া বিদেশী বাংলাদেশী ইতিমধ্যে থকা আমি উমান পাইছোঁ। গতিকে আমি তেখেতলোকক জনাব বিচাৰিছোঁ যে আমাৰ যি 7 দিনৰ সময়সীমা, এই 7 দিনৰ সময়সীমা ভিতৰত যদি তেখেতলোকে যদি উজনি অসম ত্যাগ নকৰে, তেতিয়াহ'লে কিন্তু আমি নিজাববীয়াকৈ আমি কিন্তু পদক্ষেপ হাতত ল'বলৈ বাধ্য হ'ম। আৰু ইয়াৰ বাবে কিন্তু আমি জগৰীয়া নহ'ম, জগৰীয়া হ'ব কিন্তু যিসকলে এই মিয়া বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ তেখেতলোকে চেষ্টা কৰিছে, তেখেতলোক কিন্তু জগৰীয়া হ'ব। অসমলৈ যি কাণ্ড সংঘটিত হ'ল, আমি এটা কথা স্পষ্ট হৈছোঁ, ইয়াত ৰাজনীতিকভাৱে বহু ব্যক্তি জড়িত আছে। তাৰ বাবে প্ৰথমে সেই ৰাজনীতিক ব্যক্তিসকলক আমি সকিয়নি প্ৰদান কৰিছোঁ টাই আহোম যুৱ পৰিষদ, লগতে 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ পৰা আপোনালোকে হিন্দু মুছলমানক লৈ ৰাজনীতি নকৰিব। আমি যেতিয়া অসমৰ প্ৰেক্ষাপটটো আমি চাওঁ, যেতিয়া মোগলক 17 বাৰকৈ লাচিত বৰফুকনৰ নেতৃত্বত খেদি পঠিওৱা হৈছিলে এই অসমৰ পৰা, তেতিয়া মুছলমানৰ এজন ব্যক্তি বাঘ হাজৰিকাই কিন্তু লাচিত বৰফুকনৰ নেতৃত্ব দিয়া কথা আমি গম পাওঁ।
সেই মুছলমান আৰু আমাৰ মাজত যি ভাতৃত্ববোধ আছে এই ভাতৃত্ববোধডাল সদায় অটুট থাকিব লাগে এই কথা আমি মুছলমান সমাজক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে যি মিয়াক লৈ এই আন্দোলনৰ ধাৰা হৈ আছে কিন্তু এই ধাৰা সদায় অব্যাহত থাকিব বুলি আমি টাই আহোম যুৱ পৰিষদৰ লগতে 30টা জাতীয় জনগোষ্ঠী সংগঠনৰ পৰা স্পষ্ট কৰি দিছোঁ। এটা কথা হৈছে যে মিয়াই অসমৰ উজনি অসমলৈ মাছ নপঠিয়াম বুলি তেওঁলোকে ঘোষণা কৰিছিলে।